ডিমৌৰ বিনা কোঁৱৰ দিহিঙীয়া নামৰ মহিলাগৰাকীক হত্যা কৰা ঘটনাই আজি 12 দিনত ভৰি দিলে, কিন্তু আজি 12 দিনে মৃতদেহৰ কোনো সন্ধান নোলাল। আৰু যি মূল অভিযুক্ত যিগৰাকীয়ে স্বীকাৰোক্তি দিছে আৰক্ষীৰ আগত হত্যা কৰা বুলি, আৰু তেওঁ হৈছে বসন্ত দিহিঙীয়া ওৰফে মুন দিহিঙীয়া। বিনা কোঁৱৰৰ স্বামী মুন দিহিঙীয়া তথা বসন্ত দিহিঙীয়াক আজি পুনৰ শিৱসাগৰৰ জিলা সত্ৰ ন্যায়াধীশ আদালতত হাজিৰ কৰোৱা হৈছে। আদালতত কিছু সময় পূৰ্বে হাজিৰ কৰোৱা হৈছে। ইয়াত কাৰণ আৰক্ষীয়ে বসন্ত দিহিঙীয়াক 7 দিনৰ বাবে আৰক্ষীয়ে নিজৰ জিম্মাত লৈছিলে, আৰু সেই সময়সীমা উকলি যোৱাত আজি পুনৰ শিৱসাগৰৰ ইয়াত জিলা সত্ৰ ন্যায়াধীশ আদালতত হাজিৰ কৰোৱা হৈছে। আৰক্ষীয়ে হয়তো পুনৰ নিজৰ জিম্মাত বিচাৰিব পাৰে বসন্ত দিহিঙীয়াক, কাৰণ এতিয়ালৈকে মৃতদেহৰ কোনো সংসূত্ৰ লাভ কৰা নাই। ইতিমধ্যে ডিমৌৰ থানাত ৰুজু কৰিছে আৰক্ষীয়ে 23/2025 নম্বৰ এটা গোচৰ, আৰু ভাৰতীয় ন্যায় সংহিতাৰ 102/238 অধীনত ইতিমধ্যেই গ্ৰেপ্তাৰ কৰি জেৰা অব্যাহত ৰাখিছিলে 7 দিন ধৰি। আৰু আৰক্ষীৰ জেৰাত যিগৰাকী বসন্ত দিহিঙীয়াই আৰক্ষীৰ জেৰাত বিনা কোঁৱৰক হত্যা কৰি বস্তাত ভৰাই মৃতদেহ ডিমৌ নদীত পেলাই দিয়া বুলি চাঞ্চল্যকৰ স্বীকাৰোক্তি দিছিলে বুলি আৰক্ষী সূত্ৰই প্ৰকাশ কৰিছে। কিন্তু তাৎপৰ্যপূৰ্ণ বিষয়টো হ'ল যে আজি পৰ্যন্ত মৃতদেহ কিন্তু উদ্ধাৰ কৰিব পৰা নগ'ল। ডিমৌ নদীত এই 4-5 দিন ধৰি NDRFৰ দল SDRFৰ দলে দিনটোত প্ৰতিদিনেই আচলতে অব্যাহত ৰাখিছিলে উদ্ধাৰ অভিযান, কিন্তু তাৰ পিছতো আজি পৰ্যন্ত মৃতদেহ উদ্ধাৰ কৰিব পৰা নাই, যাক লৈ এই বিষয়টো অধিক ৰহস্যঘন হৈ পৰিছে। আৰু আজি ইয়াৰ মাজতে যিহেতু 7 দিনৰ সময়সীমা উকলি গ'ল, 7 দিন আৰক্ষীয়ে নিজৰ জিম্মাত লৈছিলে বসন্ত দিহিঙীয়াক, সেই বসন্ত দিহিঙীয়াক আজি পুনৰ শিৱসাগৰ জিলা সত্ৰ ন্যায়াধীশ আদালতত হাজিৰ কৰোৱা হৈছে। আজি পুনৰ স্বাস্থ্য পৰীক্ষা কৰোৱা হৈছে বসন্ত দিহিঙীয়া, আৰু এই আদালতত হাজিৰ কৰোৱা হৈছে। আদালতত হয়তো আমি জানিব পৰা মতে আদালতত তেওঁ আজি পুনৰ বসন্ত দিহিঙীয়াক নিজৰ জিম্মাত বিচাৰিব আৰক্ষীয়ে, কিন্তু সন্মানীয় ন্যায়াধীশে আচলতে সেই তেওঁলোকৰ জামিনত পুনৰ আৰক্ষীৰ জিম্মাত পুনৰ দিয়ে নে নিদিয়ে সেয়া লক্ষণীয় হ'ব। কিন্তু এই বিষয়টোক লৈ বিভিন্ন মহলত বৰ্তমান প্ৰশ্ন উত্থাপন হৈছে, কাৰণ একে পৰিয়ালৰ যদিও 5জনক গ্ৰেপ্তাৰ কৰি আৰক্ষীয়ে জেৰা চলালে, কিন্তু এই পৰ্যন্ত মৃতদেহ উদ্ধাৰ নহ'ল। প্ৰথমেই বসন্ত দিহিঙীয়া ওৰফে মুন দিহিঙীয়াক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জেৰা চলালে, তাৰ পিছত ক্ৰমান্বয়ে বসন্ত দিহিঙীয়াৰ মাতৃ, ভাই বোৱাৰীয়েক আৰু ভাতৃ নিৰ্মল দিহিঙীয়াকো গ্ৰেপ্তাৰ কৰিলে। ইতিমধ্যেই বাকী কেইগৰাকীক জেললৈ প্ৰেৰণ কৰা হৈছে, কিন্তু ইয়াৰ পিছতো মৃতদেহৰ কোনো সন্ধান নাই ওলোৱা, যাক লৈ বিভিন্ন মহলত প্ৰতিক্ৰিয়াৰো সৃষ্টি হৈছে। এতিয়া লক্ষ্য নহ'ব আজি যিহেতু পুনৰ ইয়াত হাজিৰ কৰা হৈছে আদালতত, আৰু কিমান দিনৰ জিম্মাত দিয়ে আৰক্ষীক সেয়া লক্ষণীয় হ'ব, নে জেলত ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে সেয়া লক্ষণীয় হ'ব। কিন্তু সকলোৱে আশা কৰিছে যাতে এই যি মৃতদেহ আচলতে উদ্ধাৰ অভিযান চলি আছে তাত সফল হওক NDRF দল, সেয়া সকলোৱে কামনা কৰিছে। লগতে দুখীয়া যাতে কঠোৰতকৈ কঠোৰ শাস্তি লাভ কৰে তাৰ বাবে সকলোৱে দাবী তুলিছে। আপুনি বিচৰা বাতৰি পাব কেৱল News 18 এপত। News 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। Google Play Storeতো পাব এই News 18 এপ।